ফিল্মৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি শিকিম যে আজিৰ মাৰ্কেটত ফিবোনাচিক ব্যৱহাৰ কৰি কি ধৰণে আমি ট্ৰেড কৰিব লাগিছিলে। বলক আমাৰ স্ক্ৰীনলৈ যাওঁ। এতিয়া আপোনালোকে দেখিব পাৰে ইয়াত ফিবোনাচি যোনটো সুইং হয় তাৰ আমি প্ৰথম ব্যৱহাৰ কৰিছিলোঁ। এটা সুইং ক্ৰিয়েট হৈছে এইটো পইণ্টৰ পৰা। ইয়াক মই নেমিং কৰি দিছোঁ। এইটো হৈছে আমাৰ পইণ্ট এ আৰু এইটো হৈছে আমাৰ পইণ্ট বি। মাৰ্কেটে এইডোখৰৰ পৰা ডাইৰেক্ট যোনটো সুইং মেইনটেইন কৰিলে এই পইণ্টলৈকে মেইনটেইন কৰিলে। হ'ব পাৰে যে এই সুইংটো আৰম্ভ হৈছিলে কালি এই সুইংটো মেইনটেইন কৰিছে এই পইণ্টলৈকে। তাৰপিছত মাৰ্কেটে এটা গোল্ডেন লেভেল থাকে বা গোল্ডেন ৰেচিঅ' বা গোল্ডেন জোন থাকে যোনটো হৈছে 0.5 আৰু 0.6ৰ মাজৰ জোনত। আৰু ইয়াত কি ধৰণে মাৰ্কেটে যেনে ৰেসপেক্ট কৰিছে এটা গ্ৰীণ কেণ্ডেল 0.6ৰ ওপৰত ক্লোজিং দিছে এণ্ড 0.6 is a trend changer level. Clear? 0.6 is a trend changer level. আৰু ইয়াৰ ওপৰত যাহাই ক্লোজিং দিছে ইয়াৰ আমি এটা লং পজিশন বনাব পাৰোঁ। লং পজিশন বনাই এটা টাৰ্গেট ইয়ালৈকে পাম। তাৰ ওপৰত কিমান টাৰ্গেট যাব সেইটো উলিয়াবলৈ আমি ব্যৱহাৰ কৰোঁ ফিব ৰিট্ৰেচমেণ্ট। আৰু ক'ত ব্যৱহাৰ কৰিব লাগিব সেইটো আমাৰ কাৰণে জনাটো ইম্পৰ্টেণ্ট। আমি ব্যৱহাৰ কৰিম ফ্ৰম পইণ্ট বি টু পইণ্ট চি। হোৱাট ইজ দ্য পইণ্ট চি? যোনডোখৰ পৰা মাৰ্কেটে ৰিভাৰ্চেল ল'বলৈ চেষ্টা কৰিব। মাৰ্কেটে এই পইণ্টটোৰ পৰা পৰিবলৈ আৰম্ভ কৰিলে আৰু এই পইণ্টৰ পৰা ৰিভাৰ্চেল ল'বলৈ চেষ্টা কৰিলে। সেইটো কাৰণে মই এই পইণ্টটোৰ পৰা এই পইণ্টলৈকে আনিলোঁ। টনাৰ কাৰণে মই ওপৰত যাবলগীয়া বাকী লেভেলছখিনি মই পাই গ'লোঁ। ঠিক আছে, ইয়াৰ পৰা চাব পাৰে ওপৰৰ নেক্সট লেভেলটো হৈ গ'ল 1.6। একজেক্টলি মাৰ্কেটে 1.6ত গৈ বিয়াৰিছ পেটাৰ্ণ বনাইছে। চ' ইয়াত আমি আমাৰ পজিশ্যনটো এক্সিট কৰি দিব পাৰোঁ। ঠিক আছে, কেনেকৈ আমি ইয়াত পজিশ্যনটো ক্ৰিয়েট কৰিলোঁ, কোনডোখৰত এণ্ট্ৰি ল'লোঁ ইয়াত আপোনালোকে চাওক। আমি এণ্ট্ৰি ল'ম এই পজিশ্যনত যাহাই এই 0.6ৰ ওপৰত ক্লোজিং দিছে। ক্লিয়াৰ? টাৰ্গেট এই লেভেলটোলৈকে হ'ব। এতিয়া আপোনালোকে চাওক কি ধুনীয়াকৈ আমাৰ ইয়াত টাৰ্গেট ক্ৰিয়েট হৈ গ'ল। এই ধৰণে আমি ইয়াত কৰিব লাগিব। ইয়াত আমি পজিশ্যন আমি ডেভেলপ কৰিলোঁ আৰু ইয়ালৈকে একজেক্টলি 1.6ৰ ফিবৰ টাৰ্গেট আছিলে। ক্লিয়াৰ? চ' আজি আমি শিকিলোঁ ফিবোনাচি ব্যৱহাৰ কৰি আমি কি ধৰণে আমি ট্ৰেড কৰিব পাৰোঁ। বাকী কাইলৈৰ কাৰণে ফ্ৰিকুৱেঞ্চি লেভেল কি হ'ব পাৰে আমাৰ হিন্দী চেনেলবোৰ আপোনালোকে চেক কৰক। ডেছক্ৰিপশ্যনত আমাৰ হিন্দী চেনেলৰ লিংকটো আছে। লগ পাম এটা নতুন ভিডিঅ'। টিল দেন কিপ ট্ৰেডিং।